মহিমা মণ্ডিত ফাট বিহুত আৱেগিক পৰিৱেশৰ মাজত হাৰ্টথ্ৰব আৰু সুধা কণ্ঠৰ প্ৰতিমূৰ্তি উন্মোচন। সংগীত সম্ৰাটৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি মায়াবিনী গীতেৰে শ্ৰদ্ধাঞ্জলি। ফাট বিহুক লৈ উদুলি মুদুলি ঢকুৱাখনাৰ মহ খুলি চাপৰি। চাৰিকৰীয়া নদীৰ পাৰত স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত ঐতিহাসিক ফাট বিহু। অন্তিম দিনা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলত মুকলি বিহুৰ আয়োজন। ঐতিহ্য আৰু ইতিহাসৰ বুকুৰ স্বৰ্ণোজ্জ্বল লোক উৎসৱ ফাট বিহু 2026 এয়া দ্বিতীয় দিনাৰ পৰিৱেশ। ঢোল পেপাৰ শব্দত মুখৰ মহিমামণ্ডিত মহ খুলি চাপৰি। এফালে ফাট বিহুৰ পাৰ ভঙা উৎসাহ আৰু আনফালে হাৰ্টথ্ৰব আৰু সুধা কণ্ঠৰ প্ৰতিমূৰ্তি উন্মোচনৰ সময়ত আৱেগিক পৰিৱেশ। চাৰিকৰীয়া নৈৰ পাৰত ফাট বিহুতলীত প্ৰতিষ্ঠা হ'ল হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। অশ্ৰুসিক্ত নয়নেৰে গানৰ ভগৱানৰ কালজয়ী সৃষ্টি মায়াবিনী গাই শ্ৰদ্ধা নিবেদিলে ঢকুৱাখনাবাসীয়ে। ক'বলৈ ভাষাই নাই, বহুত দুখ লাগিছে এই মুহূৰ্ত। জুবিন গাৰ্গ আমাৰ অকল প্ৰাণৰ শিল্পীয়ে নহয়, জুবিন গাৰ্গ কি আছিলে এইটো কথা সকলো ভাৰতবৰ্ষ বা অসমবাসী সকলোৱে গম পায়। এজন ইমান মহান সত্তা আমি হেৰুৱাইছোঁ আৰু আজি আমি ঢকুৱাখানা এই ফাট বিহু তলিত তেখেতৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই সঁচাকৈ আৱেগিক হৈছোঁ। যিহেতু আমি জুবিনদাক জীয়াই থাকোঁতে তেখেতক আমি এইটো দেখাব পাব লাগিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ হয়তো আমাৰ উদযাপন সমিতি বা কমিটি সকলোৱে ভাবি আছিলে, ভবা কথাটো নহ'ল। কিন্তু আজি এই বাকৰিত তেখেতৰ মূৰ্তি উন্মোচন হ'ল। প্ৰতিমূৰ্তি উন্মোচন কৰে বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱা আৰু যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই। মই বিশ্বাস কৰোঁ যে এই দুয়োগৰাকী বৰেণ্য শিল্পীৰ তেওঁলোকৰ যিখিনি সৃষ্টিশীল কৰ্ম তাৰ পৃষ্ঠভূমিত সংপৃক্ত হৈ থকা যিটো জ্ঞান আৰু বোধ, এই জ্ঞানবোধে পৰৱৰ্তী সমাজখন এখন পৰিহিত সুন্দৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে মই বিশ্বাস কৰোঁ যে এটা জ্ঞান নিৰ্মাণ আৰু জ্ঞান অন্বেষণৰ বাট মুকলি কৰি দিব। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰিম যে নতুন প্ৰজন্মটোৱে এই দুয়োগৰাকী বৰেণ্য শিল্পীৰ জীৱন আৰু কৰ্মৰ অৱলোকন কৰি গভীৰভাৱে চৰ্চা কৰি তেওঁলোকৰ আদৰ্শৰ জৰিয়তে যাতে সুন্দৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে সকলো প্ৰস্তুত হয়, এই আশাৰে মই কৰিম। তেতিয়াই মই ভাবোঁ যে আজি প্ৰতিমূৰ্তি উন্মোচন কৰাৰ অন্তৰালত যি উদ্দেশ্য থাকে এই উদ্দেশ্য সফল হ'ব। জুবিনদা জীয়াই থাকোঁতে কেৱল বজাই আছিলোঁ, এতিয়া কথা ক'বলগীয়া হৈছে। এইদৰেই কৈ স্মৃতি ৰোমন্থন আৱেগিক ৰাজা বৰুৱাৰ। আৰু মই গোটেই জীৱনটো আচলতে বজাই থাকোঁতে গ'ল, কথা জুবিন গাৰ্গ নাইকিয়া হোৱাৰ পিছতহে কথা ক'বলগীয়া হৈছে। গতিকে ভালো লাগিছে যে ইমান এটা ঐতিহ্যমণ্ডিত বাকৰিত জুবিন গাৰ্গ আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱক একেলগে প্ৰতিষ্ঠা কৰা হ'ল। যুগ যুগ ধৰি প্ৰজন্মই মানুহে চাই থাকিব পাৰিব। গতিকে সকলো বিষয়ববীয়া কৰ্মকৰ্তা, ফাট বিহু উদযাপন সমিতি, সমূহ ঢকুৱাখানাবাসী ৰাইজ সকলোলৈকে একদম চিৰকৃতজ্ঞ সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। প্ৰতিমূৰ্তি দুটা নিৰ্মাণ কৰিছে ভাস্কৰ শিল্পী চন্দন গগৈয়ে। নিশ্চিতভাৱে আচলতে
জুবিন গাৰ্গ আমাৰ সকলোৰে প্ৰাণৰ শিল্পী আৰু এই প্ৰাণৰ শিল্পীৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে আমিও বহুত চিন্তিত কাৰণ এনেকুৱা এগৰাকী শিল্পীৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ ঢকুৱাখানাৰ বাসীয়ে বা ফাটবিহু কমিটিয়ে সিদ্ধান্ত কৰিলে আমি তাতেও যথেষ্ট চিন্তিত হৈছোঁ কাৰণ জুবিন গাৰ্গ বুলি ক'লে মানুহৰ এটা আৱেগ আছে আৰু সাধাৰণতে তেখেতক দেখিলে মানুহে চিনি পায় আৰু গতিকে এই ক্ষেত্ৰত আমি কৈছোঁ যে এজন যদিও শিল্পী চাই প্ৰতিষ্ঠা হোৱা নাই আমি কাম কৰিবলৈ ৰাইজৰ বাবে চেষ্টা কৰিছোঁ ৰাইজে ভুলবিলাক আঙুলিয়াই দিব ভৱিষ্যতৰ দিনত এজন কৰ্মী হিচাপে শিল্পী হিচাপে যাতে অসমবাসীৰ কাৰণে কাম কৰি যাব পাৰোঁ তাৰ আশীৰ্বাদ আৰু ৰাইজৰ সেৱা বিচাৰিছোঁ প্ৰতিমূৰ্তি উন্মোচনস্থলীত কবিতা পাঠ কৰি শ্ৰদ্ধাঞ্জলি অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া মীনকান্ত দত্তৰ সজাই থৈছোঁ শৰাইখনি জ্বলাই দিছোঁ চাকি সজাই থৈছোঁ শৰাইখনি জ্বলাই দিছোঁ চাকি মহামানৱ ভূপেন দাক আৰু জুবিন দাক পুনৰ জন্ম দিয়া কৃষ্ণ প্ৰভু অসমতে কৰিছোঁ মিনতি কিহেৰে পুজিম ভূপেন দা আৰু জুবিন দা আপোনালোকৰ দুইজনৰ চৰণে শুনি আপোনালোকক পুজিবৰ বাবে মই গানপুষ্প নেপালোঁ বিচাৰি বৈকুণ্ঠতে আছে আপোনালোকে দুইজনে বৈকুণ্ঠতে আছে আপোনালোক দুইজনে চক চকু মেলি পৃথিৱীতে বিশ্ববাসীয়ে চাকি জ্বলাই কৰিছে মিনতি চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনভূমি ফাট বিহুতলীত কপৌ ফুল আৰু গছপুলি ৰোপণৰ পাছতেই অনুষ্ঠিত হ'ল গামোচা প্ৰদৰ্শনী প্ৰতিযোগিতা ঢকুৱাখনাৰ কেইবাগৰাকীও শিপিনীয়ে প্ৰদৰ্শন কৰিলে নিজ হাতেৰে বোৱা বিভিন্ন সূতা আৰু বিভিন্ন প্ৰকাৰৰ গামোচা এতিয়া মোৰ ইয়াত আশী পকোৱাত নুনি বোৱা আছে টচৰ গামোচা আছে এইখন হৈছে টচত মুগা বোৱা আৰু এইখিনি হৈছে কেনেকুৱা ডায়মণ্ড সূতাত মানে ঢোলাই পাত বোৱা এবাৰ আনিছোঁ মই 30খন হয় কি কি গামোচা আছে মোৰ ইয়াত আছে পকোৱা সূতা গামোচা আৰু আশী পকোৱা গামোচা আৰু 60 সূতা গামোচা আৰু টচ মুগা গামোচা অনন্য আৰু স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত এই ফাটবিহু তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰথম দিনা মুকলি হুঁচৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে 20টাৰো অধিক দলে অনুষ্ঠিত হয় টকা বিহু প্ৰতিযোগিতা আৰু চেমুনীয়া হুঁচৰি প্ৰতিযোগিতা ঢকুৱাখনীয়াৰ ঐতিহ্য আৰু পৰম্পৰাক স্বাভিমানী কৰি তোলা সমাহিত চাৰিকৰীয়া নদীৰ অৱবাহিকা মহঘুলি চাপৰিৰ বাকৰিত প্ৰাণ ঢালি মতলীয়া হৈছে ঢকুৱাখনাবাসী জাতীয় সাজ সজ্জাৰে সুশোভিত অগণন সংস্কৃতিপ্ৰেমীৰ উপস্থিতিত মুখৰ হৈছে চৌপাশ দ্বিতীয় দিনা অনুষ্ঠিত হয় আকৰ্ষণীয় প্ৰাপ্তবয়স্ক হুঁচৰি প্ৰতিযোগিতা ঢকুৱাখনাবাসীৰ কাৰণে আপুৰুগীয়া সম্পদ আমাৰ কৃষ্টি সংস্কৃতি এই বিহুতে আমি উপভোগ কৰোঁ হিয়া উবুৰিয়াই আমি ইয়াতে ফূৰ্তি কৰোঁ হিয়াৰ নামতে ঢকুৱাখানা গতিকে আমি সকলো উৎসৰ্গা কৰি দিম জীৱনটো ফাটবিহুৰ কাৰণে অন্তিম দিনা অৰ্থাৎ দেওবাৰে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে অন্ত পৰিব ফাটবিহুৰ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী সাংসদ বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা ভিডিঅ' জাৰ্নেলিষ্ট চিৰঞ্জীৱ শইকীয়াৰ সৈতে বিপুল গগৈ আৰু নীলপৱন সভাপণ্ডিতৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত